নমস্কাৰ। শংকৰদেৱ শিশু নিকেতন মেলামৰা ২০০০ চনত ৭ জানুৱাৰীতে প্ৰতিষ্ঠা লাভ কৰি যি আমি গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষত উপনীত হ'লোহি আৰু আমি অহা ৬ আৰু ৭ জানুৱাৰী তাৰিখে ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান উদযাপন কৰিবলৈ মনস্থ কৰিছো আৰু সেই সন্দৰ্ভত ইতিমধ্যে বিভিন্ন কাৰ্যক্ৰম বছৰীয়াকৈ অনুষ্ঠিত হৈ গৈছে আৰু আগন্তুক ৬ আৰু ৭ তাৰিখে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছো। তাৰ কাৰণে ছাত্ৰ ছাত্ৰী, আচাৰ্য ছাত্ৰ আৰু মাতৃসকল, অভিভাৱকসকল, স্থানীয় ৰাইজ সকলো মিলিত হৈ আমি পূৰ্ণ উদ্যমে প্ৰস্তুতি চলাই আছো আৰু ৭ তাৰিখে বিশেষকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে এখনি মহাপুৰুষীয়া ভাওনা গঠন কৰা হ'ব, গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা আমি একান্ত কৰিম। আচলতে এটা অনুষ্ঠান গঢ় দিবলৈ যাওঁতে ঘাত প্ৰতিঘাত থকাটো স্বাভাৱিক। তাৰ মাজেদি আমি স্থানীয় ৰাইজ, আচাৰ্য এই সকলোৰে সহযোগিতাত আমি অনুষ্ঠানটো বৰ্তমান পৰ্যায়লৈ আনিব সক্ষম আৰু এই ক্ষেত্ৰত মই ৰাইজৰ সহায় সহযোগিতাক বিশেষভাৱে প্ৰাধান্য দিছোঁ। নমস্কাৰ। ৰূপালী জয়ন্তীৰ আমি ৬ আৰু ৭ তাৰিখে দুদিনীয়া কাৰ্যসূচী ৰাখিছো। তাতে প্ৰথম দিনাখন আমাৰ পতাকা উত্তোলনৰ কাৰ্যসূচী আছে। পতাকা উত্তোলন আমাৰ ২৫টা বৰ্ষৰ ২৫জন বিশিষ্ট ব্যক্তিক আমি বিশেষভাৱে আমন্ত্ৰণ কৰিছো পতাকা উত্তোলনৰ বাবে। তাৰপিছতে আমাৰ স্মৃতি দৰ্পণ আছে, স্মাৰক উন্মোচন আছে। তাৰপিছত আমাৰ আবেলিলৈ বজাৰৰ পৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি স্নেহ সন্মিলন আছে, তেওঁলোকৰ স্মৃতি উন্মোচন সভা আছে, সেইখিনি আমি আয়োজন কৰিছো। তেখেতসকলৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত আমাক সহায় সহযোগিতা আগবঢ়াই আছে এতিয়ালৈকে। আৰু ৰাতিলৈ আমি আমাৰ বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী আছে বৰ্তমানত তেওঁলোকৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰম ৰাখিছো। তাতে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সহযোগ থাকিব আৰু পিছদিনাখনলৈ আমি পুৱা ৯ বজাৰ পৰা এটি সাংস্কৃতিক শোভাযাত্ৰাৰ ব্যৱস্থা কৰিছো। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ ব্যৱস্থা কৰিছো। তাতে আমাৰ বিদ্যালয়ৰ বিভিন্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন থিম লৈ তাতে তেওঁলোকে অৱতীৰ্ণ হ'ব। আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন বিষয়বস্তু তেওঁলোকে নিৰ্বাচন কৰিছে এই ক্ষেত্ৰত আৰু আমাৰ মাতৃভাৰতীৰ তৰফৰ পৰা ইয়াতে বিভিন্ন তেওঁলোকে সাংস্কৃতিক কাৰ্যক্ৰমৰ ব্যৱস্থা কৰিছে আৰু আমাৰ আমন্ত্ৰিত আমাৰ সংকুলৰ যিসকল বিদ্যালয় আছে তেওঁলোকক আমি আমন্ত্ৰণ কৰিছো এই অনুষ্ঠান ভাগ ল'বৰ কাৰণে। আৰু আমাৰ এই বিভাগে যি উপসমিতি আছে তেওঁলোকে মিচিং বিহু, নেপালী বিহু, নেপালী সকলৰ জনগোষ্ঠীয় নৃত্য আছে, মিচিংসকলৰ যি জনগোষ্ঠীয় নৃত্য আছে সেইসকলৰ লগত যোগাযোগ কৰিবলৈ তেওঁলোকক আমন্ত্ৰণ কৰিছো। আমি ভাবিছো খুব সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব টেলিভিশ্যন, গতিকে আপোনালোকক ইয়াৰ দ্বাৰা নিমন্ত্ৰণ জনাইছো। আৰু পিছলৈ আমাৰ যি মুকলি সভা আছে, মুকলি সভাত আমাৰ বিদ্যাভাৰতীৰ বিভিন্ন কাৰ্যক্ৰম বিষয়ববীয়াসকলক আমি নিমন্ত্ৰণ কৰিছো। দ্বিতীয়তে আমাৰ যি শিক্ষা সমিতি আছে তেওঁলোকৰ বিষয়ববীয়া ইয়াতে উপস্থিত থাকিব। আমি শিক্ষা জগতৰ লগত জড়িত ব্যক্তিসকলক আমন্ত্ৰণ জনাইছো। আৰু ৰাতিলৈ আমাৰ ভাওনা প্ৰদৰ্শন আছে। ভাওনা প্ৰদৰ্শনৰ বিশেষত্ব হৈছে গোটেই কাৰ্যক্ৰমখিনি ভাওনাৰ যি ব্যৱস্থাপনা সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে কৰিছে। তেওঁলোকে সকলো দিশ অভিনয়ৰ পৰা ধৰি খোল, বাদ্য, নৃত্য সকলো তেওঁলোকে নিজেই কৰিছে। আমাৰ এইটো এটা গৌৰৱৰ কথা। গতিকে সকলো শুভাকাংক্ষী ৰাইজ, এই অঞ্চলৰ আমাৰ যিসকল অভিভাৱিকা আছে সকলোকে আমি এই ক্ষেত্ৰত সহায় সহযোগিতা কামনা কৰিছো আৰু আগন্তুক দিনত বিদ্যালয়ৰ যাতে আৰু আগবাঢ়ি যায়